যোনে যাক প্ৰদান কৰে কৰক, কিন্তু দৰং ওদালগুৰি ৰাইজে দিলীপ শইকীয়াক আশীৰ্বাদ কৰিব। জনতাক বাদ দি কোনো ৰাজনীতি নহয়, কোনো আগবাঢ়ি যাব নোৱাৰে। মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিম, এটা আঁঠু কাঢ়ি জনতা জনাৰ্দনৰ আঁঠু পেলাই भारत माता की, भारत माता की, भारत माता की। সকলোৱে আই মাতৃসকল এটা উৰুলি মাৰি দিলীপ শইকীয়াক আশীৰ্বাদ দিয়ক। আজি ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা, ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ, এই গোটেইবোৰ দেখি মই নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া বিপুল ভোটত, তাত আৰু কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, মই কি আকৌ মামা মামা কিয় কৰি আছো? ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কোন হ'ব লাগে? কোন হ'ব লাগে? নৰেন্দ্ৰ মোদীয়ে ইলেকশ্যন খেলিছে বাৰাণসীত। আমি কেনেকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰিম? আমি দিলীপ শইকীয়াক যদি জিকাও, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। হ'বনে নাই? প্ৰতিখন গাঁৱত যাতে যাব পাৰো, প্ৰতিখন মৌজাত যাব পাৰো, সম্ভৱ নহ'ব। তথাপিতো যিমান দূৰ পাৰো নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মই যাবৰ বাবে চেষ্টা কৰিম। দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি, UPPL, অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াই জনসমুদ্ৰৰ মাজত মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছে। মই সদৌ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। বিশেষকৈ ইমান উৎসাহ উদ্দীপনা, জনসমুদ্ৰৰ মাজত মনোনয়ন, সঁচাকৈয়ে দৰং ওদালগুৰি ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ। মইতো দেখিছোঁ যে 3 লাখ ভোটত ভালকৈ জিকিব। বিজেপিৰ দৰে হৃদয়বান কোন আছে? অৰুণোদয়ৰ পৰা, বিনামূলীয়া চাকৰিৰ পৰা বিজেপিৰ সমান হৃদয়। কংগ্ৰেছে অংগনবাড়ীতো টকা খাইছিলে, গতিকে বিজেপিৰ সমান হৃদয় কাৰ আছে? মুজিবুৰ ৰহমানে কৈছে যে 3 লাখ ভোট BPF-ক প্ৰদান কৰিব। চাওক, যোনে যাক প্ৰদান কৰে কৰক, কিন্তু দৰং ওদালগুৰি ৰাইজে দিলীপ শইকীয়াক আশীৰ্বাদ কৰিব।